আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰ জিলাত দুটা পাৰিষদীয় সমষ্টিত নিৰ্বাচন প্ৰচাৰ চলাইছে। দুধমা সমষ্টি আৰু ফকীৰাগ্ৰাম সমষ্টি। তো দ্বিতীয়খন মানে মিটিং এই ফকীৰাগ্ৰামত পুৰাণী বজাৰ খেলপথাৰত আছিলে। আৰু আজি সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ যথেষ্ট সঁহাৰি পাইছোঁ, আপোনালোকৰ ফুল কপাৰেশ্যন পাইছোঁ। আপোনালোকে যেনেকৈ সহযোগ কৰিছে মই এই সমষ্টিৰ MCLA হিচাপে মই আজি সুখী। আৰু আগন্তুক দিনত ছেপ্টেম্বৰ মাহত যে নিৰ্বাচন হ'ব, এইটো আজিৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়া ফকীৰাগ্ৰাম সমষ্টিৰ কাৰণে যিকেইটা সমস্যা আছিল, জ্বলন্ত সমস্যা, দুখীয়া দৰিদ্ৰ বা সাধাৰণ শ্ৰেণীৰ ৰাইজ যিটো ভুগি আছিলে, এই সমস্যাখিনি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে মুখেৰে কৈছে তেখেতে দিল্লীত গৈ পেলাই ফকীৰাগ্ৰামৰ মেজৰ কেইটা সমস্যা ছল্ভ কৰি দিব। যেনেকুৱা ফকীৰাগ্ৰাম ৰেলৱে জংচন ষ্টেচনত অবধ আছাম ট্ৰেইনৰ ষ্টপেজটো দিব, আৰু চৌতাৰা ৰেলৱে ষ্টেচনত লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু চিফুং পেচেঞ্জাৰ এক্সপ্ৰেছ। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা নিৰ্বাচনতো কৈছিলে যে ফকীৰাগ্ৰাম কলেজত ছায়েন্স ষ্ট্ৰীমটো ইমপ্লিমেণ্ট কৰা, কিন্তু কিছুমান টেকনিকেল মেটাৰ থাকে, নৰ্মছ থাকে, ক্ৰাইটেৰিয়া থাকে, যাৰ কাৰণে হৈ উঠা নাছিলে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াও মুখ্যমন্ত্ৰী নাছিলে, কিন্তু এইবেলি যি ঘোষণা কৰিলে, এনাউন্সমেণ্ট কৰিলে, অলৰেডি আমাৰ ফকীৰাগ্ৰাম কলেজৰ প্ৰিন্সিপালৰ লগতো কথা পাতিছে। তেখেতে মানে 1-to-1 কৈ দিছে যে মই খুব কম দিনৰ ভিতৰত ছায়েন্স কলেজত মানে ছায়েন্স ষ্ট্ৰীমটো মই কৰি দিম। 2 নম্বৰ যিটো ৰোডৰ সমস্যা আছে, কাৰণ ফকীৰাগ্ৰামত আপুনি জানে বিৰাট ডাঙৰ সমষ্টি, প্ৰায় 96টা বুথ, তো প্ৰায় 80,000 ভোটাৰ্ছ, প্ৰায় 120টা মানে গাঁও আছে। তো ইমানখিনি গাঁৱত ইমান ৰাস্তা এই 5 বছৰত BTRত অলপ পুঁজি দি এইটো সম্ভৱ হৈ নুঠে, কাৰণ কাউন্সিল গভৰ্ণমেণ্টে যিমান পইচা পায় সেই পইচা দি মানে ছল্ভ কৰাটো ইমান হেৰি নহয়, সম্ভৱ নহয়। যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে মই নিজা পেকেজ দি ৰাস্তাকেইটা সমস্যা সমাধান কৰিম। আৰু ৰাইজ যথেষ্ট সুখী হৈছে, ভাল পাইছে। BJP চৰকাৰৰ আঁচনিবিলাক তেখেতে ব্যক্ত কৰিছে। মই ভাবোঁ আজিৰ যিটো ৱেভ, আজিৰ যিটো ভাইব্ৰেশ্যন, পজিটিভ এটা ভাইব্ৰেশ্যন, আৰু আগন্তুক দিনত BJP দল নিশ্চিত হৈছে যে ফকীৰাগ্ৰাম সমষ্টিৰ পৰা BJP দল জয়যুক্ত হ'ব। য'তেই গৈ আছে তাতেই ৰাইজৰ এটা ৱেভ আহি আছে, ভাইব্ৰেশ্যন আছে। কাৰণ আমি আগতে এনেকুৱা দেখা পোৱা নাছিলোঁ যে কোনোবা মুখ্যমন্ত্ৰী কাউন্সিল ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ আগতেই এনেকুৱা প্ৰচাৰ চলাইছে। এতিয়ালৈকে নটিফিকেশ্যন লগাই নাই, ইলেকশ্যন ডিক্লেয়াৰ হোৱা নাই, কিন্তু তথাপিতো মুখ্যমন্ত্ৰী ডাঙৰীয়া এই 18 দিনৰ কাৰণে গোটেই BTRৰ 40টা সমষ্টিত ঘূৰি ফুৰি আছে। তেতিয়া আমি এনেকুৱা দেখা নাই। আৰু মুখ্যমন্ত্ৰী মানে গোটেই ৰাজ্যৰ অভিভাৱক, তো তেখেত অহা মানে সমস্যা সমাধান হ'লেই। আৰু সেইকাৰণে কেৱল ফকীৰাগ্ৰাম নহয়, আমি দেখা পাই আছোঁ বাক্সা, চিৰাং, তামোলপুৰ, কোকৰাঝাৰ, চিৰাং, গোটেই সমষ্টিবিলাকত এটা ৱেভ আহি আছে। নহয়, মই শাসনৰ কথা ক'ব বিচাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জাতি, জনজাতি, উপজাতি চবেই মিলি চলিব লাগিব। ইয়াতে বড়োৰ কথা নহয়, বঙালীৰ কথা নহয়, কোচৰ কথা নহয়, প্ৰত্যেক জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যাব দিছে। এতিয়া আমাৰ ST সমষ্টি 30টা আছে, 30টা ST সমষ্টিত আমাৰ ST মানুহে পাৰ্টিচিপেট কৰিব, দলটোহে কেৱল বেলেগ। তো সেইকাৰণে আমাৰ মাজত কোনো ডিছক্ৰিমিনেশ্যন নাই, আমাৰ কোনো ভেদাভেদ নাই। আমি কেৱল মানে পাৰ্টি আৰু দলটোৰ কথাই চিন্তা কৰোঁ।